হেল্ল' গাইজ, আজি হৈছে ছানডে। এফালে একদম ৰাতিপুৱাই বেলিটোৱে খাং খাংকৈ ওলাইছে। এফালে মানুহজনক ক'লোঁ ব'লা আজি এপাক ফুৰি আহোঁ। ফুৰিবলৈ বুলি হয়তো ওলালোঁ, কিন্তু বাইকখনে ক'লে মোৰ বোলে ভোক লাগিছে। এফালে বাইকখনৰ পেটটো ভৰাই ল'লোঁ, মানে বাইকখনৰ তেলটো ভৰাই ল'লোঁ হা। এফালে মিঠাইৰ দুটা টোপোলা লৈ ল'লোঁ দোকানতে, আৰু দুইটা গৈ পেলাই ওলালোঁ যে বাহঁতৰ ঘৰলৈ। মানে এটা বাহঁতৰ বহুত দিনৰ নিমন্ত্ৰণ আছিলে, সেইকাৰণে ভাবি বাহঁতৰ ঘৰতে গৈ পটককৈ পালোঁ। যিটোহে ৰ'দ দিছে, এফালে বিশেষ গৰমেই হয়। এফালে বাহঁতৰ ঘৰত গৈ পাই আমি চৰবত এগিলা ফাৰ্ষ্টে খাই ল'লোঁ, মানে পেটটো ঠাণ্ডা কৰাটো বেছি জৰুৰী ন, যিটো গৰমত গৈছোঁ। এফালে সিহঁতৰ ঘৰ গৈও পালোঁ, গৈ পাই এফালে বাটো চাহ খাব দিছে। এফালে মোৰতো চাহ খাব মন নাই, এফালে নাখাওঁ বুলি ক'লেও বৈদ্য এটা গালি খাম, যিহেতু ভাবিলোঁ জোকাই লোৱাতকৈ চাহটোকে খোৱা ভাল। সেইটো কাৰণে যোগাৰো চালোঁ, চাহ তাহ খাই কৰি তাতে থাকিলোঁ, বহুত পৰ কথা বতৰা পাতিলোঁ। এফালে 4টামান বজাত আৰু ভাত পানী খাই বৈ ভালকৈ এসাঁজ জগৰি সোনকালে বুলি তাৰপৰা ওলাই দিলোঁ, যিহেতু তেতিয়া ৰ'দটো অকণ, আৰু বিশেষকৈ আমাৰ এফালে যাব লগা আছিলে। এফালে তেওঁলোকক কোৱা নাছিলোঁ, ঠিক আছে। তাতে গৈ প্লেনিংটো বনাই এফালে গ'লোঁ যে এখন পাৰ্ক আছে মানে লাচিত বৰফুকনৰ মৈদামটো আছে। তেওঁলোকে সেই বুলি ভাবি লাচিত বৰফুকনৰ মৈদামটোকে বুলি চাবলৈ ওলালোঁ। এফালে দেখিছে নহয়, ধুনীয়া লাগিছে, ধুনীয়াকৈ মূৰ্তিটো বনাই থৈছে। এফালে পাৰ্কখনো বহুত ধুনীয়াকৈ থৈছে। এফালে ইয়াতে লাচিত বৰফুকনৰ মৈদামটো আছে। মৈদাম মানে লাচিত বৰফুকনৰ মৰিশালিটো, এইটোৱে হৈছে লাচিত বৰফুকনৰ মৰিশালি। এফালে তাতে থাকিলোঁ অকণমান দেৰি, খন্তেক থাকি বৈ এফালে সন্ধিয়াও হ'ব হৈছে। সেইকাৰণে যিহেতু মৈদামত থকাটোতো ভাল নহয়, সেইকাৰণে ভাবি দুইটা ঘৰলৈ ওলাই আহিলোঁ।